মই বৰ্তমান উপস্থিত আছোঁ ধুবুৰীৰ ধৰ্মশালা 14 মাৰ্চ ঈদগাহ ময়দানত। এই 14 মাৰ্চ ঈদগাহ ময়দানত ধৰ্মশালা আঞ্চলিক ক্লাবৰ উদ্যোগত এখন বিনামূলীয়া স্বাস্থ্য সেৱা আয়োজন কৰিছে। ইয়াত বহুতো ডাক্তৰ আজি উপস্থিত আছে আৰু এই অঞ্চলৰ প্ৰায় হাজাৰ হাজাৰ মানুহ ইয়াত উপস্থিত হোৱা দেখা গৈছে। ইয়াত কমিটিৰ মানুহ আছে, কোনে আমি কমিটিৰ মানুহৰ পৰা জানিব বিচাৰিম। হয়, কি ক'ব আজি যে এই বিনামূলীয়া স্বাস্থ্য শিবিৰ যে আয়োজন কৰিছে, কি ক'ব? এই আয়োজক সমিতিয়ে সমূহ ৰাইজক অতিকৈ আনন্দিতভাৱে ক'ব খুজিছোঁ যে ইতিমধ্যে আমাৰ আজিৰ এই বিনামূলীয়া স্বাস্থ্য সেৱা শিবিৰ যি আমাৰ আৰম্ভ হৈছে ৰাতিপুৱা 9 বজাৰ পৰা। আপোনালোকে প্ৰত্যক্ষ কৰিছে ইমান বতৰৰ অনুকূল সত্ত্বেও বৰষুণ পৰি আছে, তথাপিও আমাৰ যিখিনি ইমান দিনে মানুহ আমাৰ কাৰ্যালয়ত আহি ৰেজিষ্ট্ৰেশ্যন কৰিছে, আমাৰ বেমাৰীসকল সেৱা লোৱাৰ কাৰণে, চিকিৎসা গ্ৰহণ কৰাৰ কাৰণে, আপোনালোকে প্ৰত্যক্ষ কৰিছে গোটেই মাঠ ভৰি পৰিছে। প্ৰতিগৰাকী মানুহে বৰষুণক নেওচি আমাৰ শাৰী পাতি থিয় হৈ আমাৰ ৰেজিষ্ট্ৰেশ্যন কৰি আছে আৰু আমাৰ জ্যেষ্ঠ চিকিৎসকসকল সেৱা প্ৰদান কৰি আছে। আমি সমূহ ৰাইজক আয়োজক সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটা অতি সুখৰ খবৰ এই যে আমাৰ এই আজি বিনামূলীয়া স্বাস্থ্য সেৱা শিবিৰত সুদূৰ গুৱাহাটীৰ পৰা আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ খ্যাতনামা ডক্টৰ তথা তেজপুৰ মেডিকেল কলেজ হস্পিটেলৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ডাক্তৰ সন্মানীয় জাভেদ আলী চাহাব আমাৰ মাজত উপস্থিত হৈছেহি আৰু তেখেতেও এই বিনামূলীয়া শিবিৰত যথেষ্ট কষ্ট কৰি গুৱাহাটীৰ পৰা আহি আমাৰ মাজত উপস্থিত হৈয়ে তেখেতে ৰোগীসকলৰ সেৱা আগবঢ়াইছে। আমি আয়োজক সমিতি তথা অত্ৰ অঞ্চলৰ ৰাইজৰ তৰফৰ পৰা তেখেতক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আমাৰ যোৱা পৰহিৰ পৰা আমি টকন দিয়া বন্ধ কৰিছোঁ। যি আমি 15 দিনীয়া টকন দিয়াৰ ব্যৱস্থা কৰিছিলোঁ, এই 15 দিনত প্ৰায় 7,000ৰ ওপৰত মানুহ টকন লৈছে আমাৰ পৰা। ডক্টৰ ইতিমধ্যে আমি ইনভাইট কৰা মতে ডক্টৰ যথেষ্টখিনি আমাৰ মাজত উপস্থিত হৈছেহি। চন্দন মদক ছাৰো আহি আছে, তেখেতে অতি সোনকালে আহি আমাৰ ইয়াত উপস্থিত হ'বহি আৰু আটাইখিনি ডক্টৰে আমাৰ ইতিমধ্যে আহি তেওঁলোকৰ চিকিৎসা প্ৰদান কৰি আছে। আমি আগতে বিজ্ঞাপনত আমি যিহেতু তাৰিখটো আৰু সময়টো আমি নিৰীক্ষণ কৰিছিলোঁ আৰু ইতিমধ্যে আমি ৰাইজক জনাইছিলোঁ যে এই আজিৰ প্ৰগ্ৰামটো চিকিৎসা সেৱাটো আবেলি 4:30 বজালৈকে চলি থাকিব। কিন্তু এতিয়া যিহেতু মুষলধাৰে বৰষুণ দি আছে, আমাৰ বহুতখিনি পাব্লিক বা টকন লোৱা ব্যক্তিয়ে এতিয়াও আহিবলৈ বাকী আছে আৰু টকন নলোৱা ব্যক্তিও বহুতে আহি আমাক ৰিকুৱেষ্ট কৰি আছে, অনুৰোধ জনাই আছে। আমি উদযাপন সমিতিয়ে নিশ্চয় তাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিম, এইটোৱে ভাবি আছোঁ। হয়, আপোনালোকে চাই আছে আজি যিটো পৰিৱেশ, একচুৱেলি ধৰ্মশালা 14 মাৰ্চ ঈদগাহ ময়দানত যিটো পৰিৱেশ, আজি ইয়াত বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন কৰিছে ধৰ্মশালা আঞ্চলিক ক্লাবৰ উদ্যোগত। ইয়াত হাজাৰ হাজাৰ মানুহ ইয়াত উপস্থিত হোৱা দেখা গৈছে। আজি বৰষুণ ধাৰাসাৰে মুষলধাৰে বৰষুণ দি আছে। এই বৰষুণত নেওচি এই অঞ্চলৰ বেমাৰী মানুহসকলে ইয়াত চিকিৎসা লোৱাৰ কাৰণে ইয়াত উপস্থিত হৈছে। মই মোৰ নেতৃত্বক চাৰিওফালৰ পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এই চাৰিওফালৰ যোনটো পৰিৱেশ, একদম মুষলধাৰে বৰষুণ দি আছে। বৰষুণক নেওচি এই অঞ্চলৰ বেমাৰী ৰাইজসকলে ইয়াত উপস্থিত হৈ আজি যি বিনামূলীয়া স্বাস্থ্য সেৱা কেন্দ্ৰত উপস্থিত হৈ বিনামূলীয়া স্বাস্থ্য সেৱাত উপস্থিত হৈ পাব্লিকক এইফালে এই পৰিৱেশটো চাওক, পৰিৱেশটো কেনেকুৱা হৈছে। একদম মুষলধাৰে বৰষুণ দি আছে। হয়, কি ক'ব আজি ইয়াত উপস্থিত হৈছে, কিয় উপস্থিত হৈছে? মানে খুব ভাল লাগছে আমার। যাই হোক, সুস্থ ধরিলে মানুষ বিভিন্ন জন্য কোনো কাজই কেঁচাল না করে, এই কারণে আমরা খুব ভাল পাইলাম। আপনার কি বেমার হয়েছে? আমার অশ্ববিধির বেমারি আছে একটা। টিকন পাইছে? তখন পাচ্ছি লাইনত খাওয়া আছে, আকাশ খুব খারাপ, কতক্ষণ লাইনত খাওয়া থাকবো, তার জন্য যখন মানুষ কোনো কেঁচাল কাজি না করে, তার জন্য আমরা যখন সবাই সুবিধে মতন ওষুধ পাতি মিলের পাই আর কি। চাষি কোন জায়গার পর আসছে আপনি?
বাড়ি কোন জায়গা? শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।